নমস্কাৰ সুপাৰফাষ্টলৈ স্বাগতম জনাইছো ষ্টুডিঅত মৰানা গগৈ গুৱাহাটীত আজিৰে পৰা সম্পূৰ্ণভাৱে লকডাউন গুৱাহাটী কৰোনাৰ ভয়াবহ সংক্ৰমণৰ বাবে লকডাউন ঘোষণা কৰা হৈছে লকডাউনৰ কেৱল খুলিব পাৰিব ফাৰ্মাসী বন্ধ থাকিব গেলামালৰ দোকানো লকডাউন কঠোৰ ৰূপত পালনৰ বাবে সষ্টম হৈ আছে আৰক্ষী ঠায়ে ঠায়ে বেৰিকেড সাজিছে আৰক্ষীয়ে অকাৰণৰ বাহিৰলৈ অহা সকলৰ প্ৰতি কঠোৰ হৈছে আৰক্ষী দেওবাৰে মাজনিশা 12 বজাৰ পৰা সমগ্ৰ মহানগৰীত আৰম্ভ হৈছে 14 দিনীয়া লকডাউন তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰৰ পৰা গাখীৰ ব্যৱসায়িক আৰক্ষীয়ে যাবলৈ নিয়াত ক্ষুব্ধ হৈ গাখীৰ ব্যৱসায়ীসকল আৰু নাৰেংগী ৰাজপথতে গাখীৰ পেলাই প্ৰতিবাদ সাব্যস্ত কৰে দুগ্ধ ব্যৱসায়ীসকলে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি কৰোনাৰ সংক্ৰমণ দেওবাৰৰ দিনটোতে আক্ৰান্ত হৈছে 327 জনকৈ লোক আক্ৰান্তৰ 195 জনে গুৱাহাটী মহানগৰীৰ ৰাজ্যত আক্ৰান্তৰ সংখ্যা 7492 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও হ্ৰাস পাইছে ৰোগীৰ সংখ্যাও দেওবাৰৰ দিনটোত ৰিলিজ দিয়া হৈছে 274 জনক বৰ্তমান চিকিৎসাধীন অৱস্থাৰ ৰোগীৰ সংখ্যা 2390 জন বৰ্তমানলৈকে ৰিলিজ দিয়া হৈছে 5088 জনক লোকক আৰু ৰাজ্যৰ কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 11 জনলৈ বৃদ্ধি অসমত আনজন কৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ইতিমধ্যে জেএমচিএইচত মৃত্যু হৈছে হেমাংগ মজুমদাৰ নামৰ লোকজনৰ সংকটজনক অৱস্থা চিকিৎসালয়লৈ অনা হৈছিল মজুমদাৰক হেমাংগ মজুমদাৰ খানাপাৰাৰ বাসিন্দা ৰাজ্যৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 11 জনলৈ বৃদ্ধি দবকাত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ একেদিনে 50 জনকৈ ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে কেয়াৰ চৌধুৰী পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী আক্ৰান্ত হৈছে কোভিড-19ত তাজমহল ধাবাৰ স্বত্বাধিকাৰী পত্নী কৰোনাত আক্ৰান্ত হৈছে দুয়োজনৰে নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত জংগল ব্লকৰ এজন ব্যক্তিও কৰোনাত আক্ৰান্ত হৈছে কোৱাৰেণ্টিনত আছিল আটাইকেইজন ব্যক্তি স্বাব পৰীক্ষাত ধৰা পৰিছে কোভিড-19 উপস্থিতিৰ কথা ভ্ৰমণ বৃত্তান্ত নথকা আক্ৰান্ত লোকক লৈ আতংকিত হৈ পৰিছে বিশ্বত 1 কোটি ঘৰ অতিক্ৰম কৰাৰ সময়তে দেশৰ কৰোনা আক্ৰান্তৰ এদিনতে বাঢ়িল 20,000 কৈ মঙ্গলদৈত ভয়াবহ ৰূপ লৈছে বানপানীয়ে কুশলী নৈৰ বাঢ়নী পানীত বুৰিল বিস্তীৰ্ণ অঞ্চল বানপানীয়ে সহায় নিলে গড়কাপ্তানী পথৰে চোৱা কপিলী সত্ৰলৈ যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে জলবন্দী হৈ পৰিছে পশ্চিম দৰঙৰ লোক ৰাজ্যত অব্যাহত আছে ৰেলেৰে বহিৰাজ্যলৈ সুপাৰী সৰবৰাহ কৰাৰ ঘটনা নিশা লামডিং ৰেল ষ্টেচনত ৰখা হৈছে 4টাকৈ সুপাৰী ভৰ্তি পাৰ্চেল ডবা কেইটাত নিষিদ্ধ সুপাৰী থকাৰ সন্দেহ লামডিং ৰেল আৰক্ষীৰ নলবাৰী বিধ্বস্ত যাতায়াত ব্যৱস্থা কাণসাৰ নাই বিধায়কৰ ৰাজ্যে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ ভয়াবহ বানৰ মাজতে বাক্সাৰ সীমান্তত অব্যাহত আছে বনৰীয়া হাতী উপদ্ৰৱ প্ৰতিদিনে ভূটান পাহাৰৰ পৰা নামি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি বাক্সা জিলাৰ বাটাবাৰী ৰেঞ্জৰ অধীনৰ ভূটান খুটিত চলাই আহিছে উপদ্ৰৱ বিটিসি নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে চৰকাৰীভাৱে একো ঘোষণা দিয়া নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে কৰোনা আতংকৰ মাজতে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টি শিলবাৰীত বিপিএফৰ এখন যোগদান সভা অনুষ্ঠিত হয় এই সভাত ইউপিপিএলৰ প্ৰায় অৰ্ধশতাধিকে বিপিএফত যোগদান কৰে সভাৰ পিছতে বিটিসিত শেহতীয়াকৈ উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ শান্তি আলোচনালৈ নহা লোকৰ হ'ব পাৰে বুলি মত প্ৰকাশ কৰে ধুবুৰী গৌৰীপুৰত বানপীড়িতৰ বিৰল পদক্ষেপ দেখিবলৈ পোৱা গ'ল বানপানীৰ সময়ত পৰিয়ালৰ বজাৰঘাট আৰু দোকান পোহাৰ কৰাৰ বাবে এগৰাকী কিশোৰে সাজি উলিয়ালে এখন ব্যতিক্ৰমী দৃশ্যৰ নাও উদালগুৰিত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে জিলাখনৰ সীমামূৰীয়া অঞ্চলৰ প্ৰতিদিনে হাতী অত্যাচাৰত মানুহৰ গৃহহাৰা হ'ব লগা হৈছে বন বিভাগে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ বাঢ়নী পানীত কেওফালে সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ ফলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে বৰ্ণাঢ্য লোকসকলে জাগিৰোডত হাহাকাৰ অৱস্থা খোৱা পানীৰ বাবে নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ফেনে ফুটুকাৰে বৃদ্ধি পোৱা চামগুৰি সমষ্টিৰ লাওখোৱা অঞ্চলৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি লুইতৰ বাঢ়নী পানীয়ে বগামুখৰ প্ৰায় 150টাকৈ ঘৰৰ পৰিয়াল ঘৰদুৱাৰ বুৰাই পেলোৱাৰ লগতে যাতায়াত ব্যৱস্থা স্তব্ধ কৰি তুলিছে তামুলপুৰৰ দৰঙাজুলি 5 শতাধিকৰ বিজেপিত যোগদান বিপিএফ অবড়ো আৰু বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰায় 5 শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে বিটিসি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও অব্যাহত আছে ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা মণিপুৰত কৰোনা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত 15 জুলাইলৈ লকডাউন বৃদ্ধিৰ কথা ঘোষণা কৰা হয় মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে ৰাজ্যখনৰ লকডাউন বৃদ্ধিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে পূব লাডাখ সীমান্তৰ সকলো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে ভাৰতীয় সেনা 45,000 পদাতিক সৈন্য T-90 ভীষ্ম টেংক আকাশমুখী ক্ষেপণাস্ত্ৰ আদিৰ লগতে এয়াৰ সাৰ্ভিলেন্স সিস্টেমৰো সাজু কৰা হৈছে লাডাখ সীমান্তত ইফালে চীনে লাডাখ সীমান্তত নতুনকৈ স্থাপন কৰা 16টা সেনাৰ চাউনি উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ কৰিছে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ নৈ কালৰূপ ধাৰণ কৰাত হেজাৰ পৰিয়াল এতিয়া বানৰ কবলত মোকালমোৱাকে ধৰি বহু অঞ্চল এতিয়া বানত বুৰিছে বানাক্ৰান্ত ৰাইজে এতিয়া মথাউৰিত আশ্ৰয় ল'ব লগাত পৰিছে চৰম খাদ্য সংকটত পৰিছে মানুহৰ লগতে পশুধনসমূহ কামপুৰ কপিলী আৰু বৰপানী নৈৰ তাণ্ডৱ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলতে কালৰূপ ধাৰণ কৰিছে বৰপানী নৈয়ে মাধপাৰা চাপৰমুখ সংযোগী ভগ্ন মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী আৰু ইয়াৰ সৈতে ছুপাৰফাষ্টৰ পৰা মৰানা গগৈ বিদায় লৈছো নমস্কাৰ